সুজা জিন্দাবাদ 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 জীবন সুজা জিন্দাবাদ জিন্দাবাদ হয় মই আজি ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ কাৰ্যালয়ত জিলাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ হাতত আজি মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ ত্যাগ কৰি পত্ৰ দিছোঁ, একপি ষ্টেট সভাপতিলৈও দিছোঁ। আৰু যোৱা বহুদিন ধৰি আমি সৰুপথাৰ সমষ্টিত বা শেহতীয়া কিছু পৰিস্থিতিত পৰি আমি আচলতে দল ত্যাগ কৰিব লগা এটা পৰিৱেশ হ'ল। 2008 চনত আমি প্ৰথম সদস্য পদ গ্ৰহণ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ, আৰু 2021 চনৰ পূৰ্বে আমি সন্মুখৰ পৰা নেতৃত্ব দি ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যক্ৰম কৰিছিলোঁ। আমি ঘৰে ঘৰে গৈ ৰাইজৰ লগত জনসম্পৰ্ক কৰিছিলোঁ। আমি সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা বা আমি কেনেধৰণে সংগঠন কৰিছিলোঁ এই বিষয়ে আমাৰ সৰুপথাৰ সমষ্টি ৰাইজে জানে। আমি 21 চনৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ, আৰু দলে বা দলৰ শীৰ্ষ নেতৃত্বই আমাক প্ৰাৰ্থিত্ব নিদিয়াৰ পাছতো কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই যোৱা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টি আমি সেৱাৰ মনোভাৱেৰে আমি কাম কৰি আহিছোঁ। কিন্তু যোৱা লোকসভাৰ নিৰ্বাচনৰ পাছত সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ যিজন বিধায়ক তেওঁ আমাৰ প্ৰতি যি তেওঁৰ ব্যৱহাৰ বা বিভিন্ন সভা সমিতিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মুকলিকৈ তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য নহয়, আৰু তেওঁৰ লগত যাতে কোনো সম্পৰ্ক নকৰে, তেনেধৰণৰ কথাবিলাক যেতিয়া বাৰে বাৰে আহিবলৈ ধৰিলে, বাৰে বাৰে প্ৰতিখন সভাত মুকলিকৈ ক'বলৈ আৰম্ভ কৰিলে, আৰু এই কথাবিলাক যেতিয়া আমি অৱগত হওঁ, বিভিন্ন কাৰ্যকৰ্তাই যেতিয়া কথাবিলাক কয়হি সভাবিলাকত আমাৰ প্ৰতি যি বিৰূপ মন্তব্য কৰে, আৰু সামাজিক মাধ্যমত বিধায়কৰ অনুগামী দলৰ বিষয়ববত থকা ব্যক্তিয়ে সামাজিক মাধ্যমত বাৰে বাৰে এনে প্ৰৰোচনামূলক কথাবিলাক লিখিবলৈ আৰম্ভ কৰিলে যে ভাৰতীয় জনতা পাৰ্টিৰ জীৱনচুতীয়া প্ৰাথমিক সদস্য নহয় দেশ বিধায়ক বিশ্বজিৎ ফুকন। গতিকে এনেধৰণৰ কথাবিলাক কৈ বা এনেধৰণে তেওঁলোকে কথাবিলাক প্ৰচাৰ কৰি আমাক বাৰে বাৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আঁতৰি আহিবৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে পৰিচিত কৰি আহিছে। মই ভাবোঁ যে 21 চনত যিহেতু মই প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ, গতিকে বৰ্তমানো 26ৰ নিৰ্বাচন আহি আছে, হয়তো তেওঁ কোনোবাখিনিত মোৰ সামাজিক যি কাম কাজ বা ৰাইজৰ লগত যেনেধৰণে সম্পৰ্কত আমি থাকোঁ বা প্ৰতিজন দলীয় কাৰ্যকৰ্তাৰ লগত আমাৰ ব্যক্তিগত যি সম্পৰ্ক, এইবিলাকত হয়তো তেওঁ কোনোবাখিনি শংকিত হৈছে মই অনুভৱ কৰিছোঁ। আৰু তেওঁ এনেকুৱা ধৰণৰো শেহতীয়া যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ এনেকৈও ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়াৰ লগত যদি কোনোবাই সম্পৰ্ক কৰে, তেওঁৰ ফেচবুকত যদি তেওঁ লাইক কমেণ্ট কৰে, কোনোবাই যদি তেওঁলোকে একেলগে ফটো উঠে বা এনেকৈ ধৰণৰ মোৰ লগত সকলো ধৰণৰ সম্পৰ্ক ছেট কৰোৱাৰ কাৰণে তেওঁ তীব্ৰ হেঁচা দিয়ে প্ৰতিজন কাৰ্যকৰ্তাক, আৰু সেইখিনি যদি কোনোবাই নামানে তেওঁৰ নিৰ্দেশনা তেতিয়া তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। আনকি মই দেখিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠান মই দুই এবাৰ তেনেকুৱা মুখামুখি হৈছোঁ যে মই যিটো অনুষ্ঠানত মন কী বাত কৰিছোঁ সেই অনুষ্ঠানত তাৰ যিজন দায়িত্বত থকা দলীয় বিষয়ববীয়া তেওঁলোকক পৰৱৰ্তী সময়ত তীব্ৰ হেঁচা দিয়া দেখা হৈছে, তেওঁলোকক বিভিন্ন প্ৰকাৰে তেওঁলোকক ককৰ্থনা কৰা দেখা গৈছে যে মোক সেই দলীয় কাৰ্যসূচীত ভাগ ল'বলৈ দিয়াৰ কাৰণে। গতিকে মই দেখিলোঁ যে সামগ্ৰিকভাৱে সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিত আৰু
মই সেৱা আগবঢ়াই যোৱাৰ কোনো পৰিৱেশ নাই। গতিকে তেনে এটা পৰিৱেশ পৰিস্থিতিত মই ভাবোঁ যে আমি দলৰ পৰা অব্যাহতি লোৱাৰ প্ৰয়োজন আহিছে। গতিকে আজি সেই মৰ্মে আমি আজি দলৰ পৰা অব্যাহতি পত্ৰ প্ৰদান কৰোঁ। মানে একমাত্ৰ বিশ্বজিৎ ফুকনৰ কাৰণে আপুনি দল ত্যাগ কৰিব লগা নাই, সেইটোৱে কথা। একমুখে মই ক'ম যে শেহতীয়াভাৱে তেওঁ যি এটা পৰিৱেশ পৰিস্থিতি সৌপথা সমষ্টিত কৰিছে, গতিকে তেওঁৰ কাম কাজত বা তেওঁৰ মোৰ প্ৰতি দেখুওৱা ব্যৱহাৰত মই অতিষ্ঠ হৈছোঁ। আৰু মই দেখোঁ যে বৰ্তমান তেওঁ থকা অৱস্থাত মই দলীয়ভাৱে যেতিয়া কাম কাজ কৰাৰ কোনো সুযোগ সুবিধা নাই বা দলীয় কাৰ্যকৰ্তাসকলৰ মোক খুব সুন্দৰ সম্পৰ্ক আছে। তেওঁলোকে মোক ব্যক্তিগতভাৱে সকলো পৰিৱেশ পৰিস্থিতি কয়, দাদা আপোনাৰ লগত ফেচবুকত ফটো এখন উঠিলেও আমাৰ ওপৰত ফোন আহে। মই যদি কোনোবা দলীয় বা বিভিন্ন সামাজিক কাম কাজত যাওঁ, কোনোবা দলীয় বিষয়ববীয়াই যদি মোক এখন গামোচা পিন্ধায়, তেতিয়া পিছদিনাখন ৰাতিপুৱাই সেই কাৰ্যকৰ্তাজনলৈ বিধায়কে নিজেই ফোন কৰি তেওঁক ধমকি লগাই কিয় জীৱন চুতীয়া মানে গামোচা পিন্ধাইছে, জীৱন চুতীয়া এগেইনষ্টত তুমি ফেচবুকত পোষ্ট দিয়া, এনেধৰণৰ হেঁচা দিয়া বহু উদাহৰণ আছে। তেনেকুৱা পৰিৱেশ পৰিস্থিতিত মই দলত যদি কাম কাজ কৰোঁ, হয়তো দলীয় কাৰ্যকৰ্তাই মোৰ লগত কেতিয়াবা সম্পৰ্কত আহিব। তেওঁ আকৌ পৰৱৰ্তী পৰ্যায়ত তেওঁ ভাবুকিৰ সন্মুখীন হয়, তেওঁৰ ককৰ্থনাৰ সন্মুখীন হ'ব লগা হয়। হয়তো কোনোবাই দলীয় বিষয়বাবু অন্ততঃ হয়তো হেৰুৱাব লগা এটা পৰিৱেশ হৈছে। গতিকে তেনে অৱস্থাত মই ভাবোঁ যে দলীয় কাৰ্যকৰ্তাক আৰু কষ্ট দিয়াৰ মোৰ ইচ্ছা নাই। গতিকে মই পৰিৱেশ পৰিস্থিতি বুজি মই দলৰ পৰা আজি অব্যাহতি ল'লোঁ। আপোনাৰ লগত আৰু সমৰ্থক আজি বহু প্ৰায় শতাধিক সমৰ্থক আজি মোৰ লগত আহিছে। আৰু বহু ব্যক্তি আমাৰ লগত অহাৰ ইচ্ছা আছিল, কিন্তু অহাকালিলৈ যিহেতু মাঘ বিহু, গতিকে তাৰ কাৰণে বহুতৰ প্ৰস্তুতিৰ কথা আছে। এইটো কাৰণে বহুতে কৈছে যে বহুত ইচ্ছা আছিল, কিন্তু তথাপিতো বিহুৰ কাৰণে আহিব নোৱাৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত সকলো আমাৰ লগত থাকিব বুলি আমাক জনাইছে। নহয়, সেই ৰাজনৈতিক সিদ্ধান্ত কি ল'ম এই মুহূৰ্তত মই একো চিন্তা কৰা নাই। বৰ্তমান পৰিৱেশ পৰিস্থিতি মই দলৰ পৰা অব্যাহতি লৈছোঁ। আৰু পৰৱৰ্তী সময়ত সৰুপথাৰ সমষ্টিৰ যিসকল ৰাইজ আছে, শুভাকাংক্ষী ৰাইজ আছে, প্ৰত্যেকৰ লগত আলোচনা কৰি মেলি ৰাইজে যেনেধৰণে বিচাৰে তেনেধৰণে ৰাইজক ইচ্ছাক সন্মান জনাই মই পৰৱৰ্তী পদক্ষেপ ল'ম। আমি সমাজত যেতিয়া আছোঁ আৰু গণতন্ত্ৰ ৰাইজেই ৰজা, গতিকে ৰাইজৰ সিদ্ধান্ত, ৰাইজৰ ইচ্ছাক আমি সন্মান জনাই পৰৱৰ্তী সময়ত যদি কিবা পদক্ষেপ বা ল'ব লগা হয় তেতিয়া নিশ্চয় আপোনালোকক জনাম। কিন্তু বৰ্তমান সময়ত এতিয়ালৈকে কোনো পদক্ষেপ বা তেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।